বন্দী হৈ থকা জীৱন সকলোৱে বেয়া পায়। সেই বন্দিত্বক লৈ মই এটি কবিতা ৰচিছিলোঁ। এতিয়া মই পাঠ কৰি দিছোঁ। কবিতাৰ শিৰোনাম বন্দিত্বৰ ক্ৰন্দন। মোক তুমি সজাত বন্দী কৰি নথবা, মোৰো মন আছে আকাশ চুবলৈ, কল্পনাৰ সাগৰ মন্থন কৰিবলৈ। অপৰিসীম ভালপোৱা উপচাই নিদিবা, বেহেলাৰ ক্ৰন্দন শুনা, স্বাধীনতাৰ ধৰ্ষণেই অনুভৱ কৰা, বুজিবা বন্দিত্বৰ অনুভৱ কি। নিসংগতা আৰু নীৰৱতাৰ বৰষুণ কি। বৰ মন যায় ছন্দবদ্ধ শব্দমালাৰে নীলাতকৈও নীলা, সুগভীৰ নীলাত সুষমাধানী জীৱনক মধুময় সুৰ দিবলৈ, জীৱনৰ শুৱনি গীত গাবলৈ। ধন্যবাদ।